চাহ বাগিচাৰ লোকসকলৰ যিটো মাটি পট্টনৰ কাম কাজ এইখন চাহ বাগিচাত হৈছে যথেষ্টখিনি আগবাঢ়িছে। 591টা পৰিয়াল আছে, ইতিমধ্যে প্ৰায় 490টা পৰিয়ালে আপলোড কৰিছে, 100টা পৰিয়াল বাকী আছে, সেইখিনিও কাম কাজ ক্ষিপ্ৰগতিত চলি আছে। মই ভাবোঁ যে চাহ বাগিচাত সমূহত চৰকাৰে যি উন্নয়নবিলাক কাম কাজবিলাক কৰিছে, জগন্নাথ কমিউনিটি হ'ল, ইয়াত মডেল স্কুল হৈছে, ৰাস্তা পদূলি, খোৱা পানী, বিজুলী বাতি, এটিতলী দুটিপাত, অৰুণোদয় আঁচনি, সামগ্ৰিকভাৱে চাহ বাগিচাৰ লোকসকলৰ আগৰ যিটো স্থিতি আছিলে সেই স্থিতি সলনি হৈছে আৰু চাহ বাগিচাৰ লোকসকলেও সমাজত যে তেওঁলোকৰ বৰঙণি আছে এই কথাখিনি বুজি পাইছে। মই বিধায়িকা হিচাপে এই চাহ বাগিচাৰ লোকসকলৰ লগত বিগত সময়ছোৱা জড়িত হৈছোঁ আৰু আজি যি উন্নয়নমুখী বিকাশৰ যিটো পৰিৱেশ হৈছে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু এটা অভিলাষী কাৰ্যসূচী তেখেতে আৰম্ভণি কৰিব, যিটো হৈছে চাহ বাগিচাৰ লোকসকলৰ ভূমিপট্টন। আৰু সেইকাৰণে আমি গোলাঘাট সমষ্টিৰো যিবিলাক চাহ বাগিচাত আমি এই কাৰ্যসূচী চলাই আছোঁ, আমি ক্ষিপ্ৰতাৰে চলাই আছোঁ, যাতে আমাৰ বাগিচাসমূহৰ লোকসকলেও ইয়াত অংশীদাৰ হ'ব পাৰে।